সমগ্ৰ ৰাজ্যৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানসমূহৰ লগতে নগাঁও চহৰৰ এক অন্যতম শিক্ষা প্ৰতিষ্ঠান পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে দেৱী সৰস্বতীৰ থাপনা সন্মুখত একেলগে সেৱা আগবঢ়ায়। পাছত সৰস্বতী বন্দনা নাম কীৰ্তনৰ অন্তত সকলোৱে গ্ৰহণ কৰে আশীৰ্বাদ। পায়োনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা অতিথিসকলক মাহ প্ৰসাদ আৰু খিচিৰি আপ্যায়ন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট। 15 চনৰ পৰাই আমাৰ এখন কলেজ প্ৰতিষ্ঠা হৈছিলে। তেতিয়াৰ পৰা আমি নিয়মিতভাৱে পাতি আহিছোঁ। আমাৰ জাতি ধৰ্মৰ কোনো কথা নাই, আমি সব এক, মই সেই বুলিয়ে ভাবোঁ। আৰু আমাৰ বিশেষকৈ আমাৰ এই আজিৰ দিনটোত আমাৰ আৰচাদুলে গোটেই কামখিনি কৰিছে। আৰু অৱশ্যে আমি সবেই একেলগে কৰোঁ, ছাত্ৰ ছাত্ৰীসকল শিক্ষাগুৰুসকল সবেই একেলগে মানে আমি কামখিনি কৰোঁ, ভাল লাগিছে। আৰু আসলে এইটো খালি পায়োনিয়াৰ ছেকেণ্ডেৰী স্কুল নহয়, পায়োনিয়াৰ ছেকেণ্ডেৰী স্কুল আৰু পায়োনিয়াৰ আৰ্টছ কলেজ দুটা কলেজ আৰু স্কুলের সংমিশ্রণ। আমার আসলে কলেজটি স্পেশাল কি একদম মানে জুনিয়র সেকশনের পৰা হায়ার একদম BA 3rd 6th ইয়ার সেকশনলৈকে। আৰু যেতিয়া 2015 আমার কলেজটি প্রতিষ্ঠা হয় তেতিয়াৰ পৰা আমার কলেজে কিন্তু বাণী বন্দনা বাক বন্দনা হৈ থাকে। আৰু আমার কলেজের বা স্কুল যেটো কক সেই স্কুলের আটাইতকৈ কোনটো ভাল লাগে জানে একচুয়ালি ইয়াতে কোনো বর্ণ ধর্ম জাতি নির্বিশেষে সবাই কিন্তু আমি অংশগ্রহণ কৰোঁ। এইবাৰ আমার যে প্রসাদ খাওয়াব আপনারা আহিলে ভাল পাম। প্রসাদ খাওয়াবো, লুচি খাওয়াবো। লুচি কিন্তু আমাকে অ্যাকচুয়ালি একটু কন্ট্রিবিউট করেছে, ডোনেট করেছে আমার কলেজের একজন অধ্যাপক আরশাদুল হুদা। আৰু তেনেকুৱা আমাৰ কলেজ তেনেকুৱা ধৰক জাতিৰ আমাৰ কলেজে এই জাতিৰ ধৰ্মৰ কোনো বস্তুটো আমি হোৱাবই নিদিওঁ। কলেজ ষ্টুডেণ্ট টিচাৰ্ছ বাছ। আৰু যজ্ঞ হোমযজ্ঞ হৈ আছে সেইটো আমাৰ খুব সাত্বিকভাৱে হয় পৰিৱেশ আপোনালোকৰ বিদ্যালয়ত। লগতে আপোনালোকৰ এইবাৰ 2025 বৰ্ষৰ নামভৰ্তিও চলি আছে, কি ক'ব অলপ জনাওকচোন আমাক। সেইটো একচুৱেলিতো কি ক'ম, সেইটো মানে আমাৰ কলেজে যদি কয় একচুৱেলি আপোনালোকে আমাৰ কলেজৰ লগত বহুত দিন জড়িত। একচুৱেলি আটাইতকৈ কম এডমিশ্যন ফিজে আমি কিন্তু কলেজে এডমিশ্যন দিছোঁ। কিন্তু নগাঁৱত আপোনালোকে চাব আটাইতকৈ এডমিশ্যন ফিজ কম আৰু ৰিজাল্ট খুব ভাল ৰিজাল্ট। কিন্তু ধন্যবাদ।